আৰু গোৰ্খা মহাজাতিৰ এক উপজাতি হৈছে কিৰাত ৰায় উপজাতি আৰু কিৰাত ৰায় উপজাতিৰ এনেদৰে নৃত্যত মজগুল হোৱা দেখিবলৈ পোৱা গৈছে। নেতৃত্ব আছে, সংগঠনৰ নেতৃত্ব আছে, তেওঁলোকৰ কিছু লগত কিছু কথা পাতিবলৈ যত্ন কৰিম। এইটো চাকেলা নৃত্য বুলি কোৱা হয়। কিৰাত ৰাইসকলৰ বহুত অতীজৰে পৰা নাচি অহা। আপোনাৰ পৰিচয় অলপ আপোনাৰ পৰিচয় এনে আমি মিছামাৰী কিৰাত ৰায় মহাসংঘ মিছামাৰীৰ পৰা অহা হৈছে আৰু মোৰ নাম শংকৰ ৰায়। মই তাৰে পৰা আঞ্চলিকৰ মই সভাপতি হওঁ। শংকৰ ৰায় হয়। ভাইটি এজন আছে তেওঁ হাতত কিবা এটা লোৱা দেখিছোঁ। এইটো চৌৰি গাৰ মানে হয় আমাৰ চৌৰি চামৰ বুলি কয়। এইটো বৰ পবিত্ৰ বস্তু। এইটো লগালে আমাৰ নানা ধৰণৰ দেৱ দেৱীসকল সুখী হ'ব, পিতৃসকল আনন্দিত হ'ব। এইটো পূৰ্বজৰ পৰা আমি এইটো চলাই আহিছোঁ। চৌৰি গাই, এই গাইটো ক'ত পোৱা যায়? এইটো আপোনাৰ একদম হিমালয়ৰ দেশত লেখত, য'ত হিমালয় ঠাণ্ডা আছে। উত্তৰ পূবত ক'ৰবাত দেখা নৰ্থ ইষ্টৰ একদম শীৰ্ষত, য'ত হিমালয় পাত দেশত। ছিকিমত পোৱা যাব নে? ছিকিম, অৰুণাচল কি কয় ক'ত পোৱা যায় গাইটো? এইটো আপোনাৰ ছিকিম, আপোনাৰ কাঞ্চনজংঘা এৰিয়া, আমাৰ অৰুণাচলৰ উত্তৰ, ইফালে চীনৰ বৰ্ডাৰ, ভাৰতবৰ্ষৰ একেবাৰে চীনৰ বৰ্ডাৰত এইবোৰ পোৱা যায়। ড্ৰেছ দেখিছোঁ, পোচাক আছে। এই পোচাকটো কি বুলি কোৱা হয়? ইয়াক ফেংগা বুলি কোৱা হয়। কিৰাত ভেকশ্যন, ইয়াক পাগৰি বুলি কোৱা হয়। এইটো ফেংগা, এইটো গোটেই কিৰাতসকলৰ এইটো ভেকশ্যন। এইটো মই এইটো ফেংগা বুলি কয়, পাগৰি। ভণ্টি এজনী আছে, ভণ্টিৰ ওচৰত আহিছোঁ। নৃত্য এটা কৰাত ব্যস্ত হৈ পৰিছে। হাতত পাত লৈছে, কিহৰ পাত, কিয় ব্যৱহাৰ কৰা হয়? এইটো এনে আমাৰ কটুচৰ পাত বুলি কোৱা হয়, যিটো কিৰাতসকলৰ কাৰণে পবিত্ৰ। কিৰাতসকলে যেতিয়া মাংগৰ পূজা কৰে, নিজৰ পিতৃৰ পূজা কৰে, কটুচ পাতটো বৰ পবিত্ৰ আৰু এই পাত আমি ব্যৱহাৰ কৰোঁ। আৰু ইয়াৰ ওচৰত এইটো প্ৰতীকে, ইয়াৰ ওচৰত আমাৰ যেতিয়া চিল্লি বুলি কোৱা হয়, এই চিল্লি কেইবা প্ৰকাৰৰো থাকে। তাৰে ভিতৰত থাম্পুং চিল্লিত ইয়াত হয়তো হাতত ধনুষ বাণো থাকিব পাৰে, চৌৰিও থাকিব পাৰে, কেন থাকিব পাৰে। এইটো আমাৰ কটুচ, যিকোনো পবিত্ৰ কামত লাগে, আপোনালোকে ব্যৱহাৰ কৰে। ছোৱালীৰ পোচাক দেখিছোঁ। পোচাকটো কি বিশেষত্ব, কি আছে, কি নাম? ছোৱালীসকলৰ পোচাকৰ নাম আমাৰ ইয়াত চৌবন্দী চলিয়ে কোৱা হয়। আৰু ঠিক আছে, আমি কথা পাতি থাকিম। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুক আমি দেখুৱাবলৈ যত্ন কৰিম। প্ৰদৰ্শনস্থলীলৈ যাম। প্ৰদৰ্শনস্থলীত আচলতে তেওঁলোকে কি দেখুৱাবলৈ যত্ন কৰিছে, কেনেকৈ ধৰণে কিৰাত ৰায় লোকসকল বসবাস কৰে, তেওঁলোকে আচলতে ইয়াতে দেখুৱাবলৈ যত্ন কৰিছে। কি হয় আচলতে অলপ যদি দেখুৱাবলৈ, পূৰা খেৰেৰে নিৰ্মাণ কৰা ঘৰ। এইটো কিৰাতসকলৰ ট্ৰেডিশ্যনেল ঘৰ। আমাৰ পূৰ্বজসকলে এনেকুৱা ঘৰত বসবাস কৰিছিল। কিৰাতসকলৰ প্ৰিয় ঘৰ। আমি ইয়াতে হঠাৎ বনাবলগীয়া হ'ল, ইয়াত তেনেকৈ কৰি উঠিব পৰা নাই। আমাৰ ইয়াতে এনে চাংঘৰ থাকে। এইটো আমাৰ মৌ মাখি পোহা, মৌৰী দূৰ বুলি কোৱা হয়। মৌ মাখি মৌ পালন কৰে কিৰাতসকলে আগৰ পৰাই। প্ৰাকৃতিক পূজক, প্ৰকৃতিৰ সেৱা কৰে তেখেতসকলে। হয়, ভিতৰত আহিবলৈ কিছু যত্ন কৰিম। যথেষ্ট আন্দাজ যদি অলপ ওলাই দিয়ে, দুজনমান যদি অলপ ওলাই দিয়ে, মই কিছু দেখুৱাবলৈ যত্ন কৰিম। মাকৈ আছে। হয়, মাকৈ গাঁৱলীয়া পৰিৱেশ আপোনালোকে দেখুৱাবলৈ যত্ন কৰিছে। কি হয়, কি বুলি কোৱা হয়? এইটো গুন্দ্ৰি বুলি কোৱা হয়। আমাৰ এইটো ধান খেৰেৰে প্ৰস্তুত কৰা হয়, য'ত আমাৰ আলহী অতিথি আহোঁতে আমি সন্মান সহকাৰে ইষ্ট কুটুম আহি আমি এই ইয়াক পাৰি দিয়া হয়। ইয়াৰ ওপৰত আমাৰ ভেড়াৰ এই কম্বল পাৰি দিয়া হয়, ৰাড়ি বুলি কোৱা হয়। এইটো পাৰি দিয়া হয়। এইটো দিয়া মানে কিৰাতসকলৰ বৰ সন্মানৰ বস্তু। আমাৰ কুটুমসকলক, জোঁৱাইসকলক এইটো পাৰি দিয়া হয়। হয়, এইটো ডকো বুলি কোৱা হয়। এইটো ডকো বুলি কোৱা হয়। আমাৰ ৰায় ভাষাত, কিৰাত ভাষাত ইয়াক চেণ্ডা বুলি কোৱা হয়। চেণ্ডা এইটো চিং বুলি কয়, খৰি কাটিবৰ কাৰণে, আমাৰ ঘাঁহ কাটিবৰ কাৰণে। হয়, ৱাবুক, এইটো আমাৰ ৱাবুক। যেতিয়া আমাৰ পিতৃৰ পূজা, আমাৰ চৌকাৰ পূজা, যেতিয়া আমাৰ মাংসকলৰ পূজা হয়, তেতিয়া আমি ৱাবুক দিব লাগিব। ৱাবুকতে আমি তাত প্ৰসাদকেইটা দিয়া হয়, আমাৰ পিতৃ পূজনত লাগিব। আৰু এই বস্তুটো টংবা বুলি কোৱা হয়, বৰ প্ৰিয় কিৰাতসকলৰ। আমাৰ খাছ মানুহ, আমাৰ যেতিয়াই আমাৰ নিজৰ মানুহ আহিব,
নিজৰ কুটুম আহোমসকলৰ যেনেকৈ সাজ থাকে তেনেকুৱা আপোনালোকৰ আমাৰ এইটো আহোমসকলৰ লগত এটা একেই খাস হয় নাম কি বুলি ক'লে টংবা বুলি কোৱা হয় এইটো দিয়াৰ পিছত আমাৰ কুটুম খাসকল বৰ আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰে হয় 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 এইটো আমাৰ যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে থাম্পুং চিকাৰী আমি প্ৰকৃতিৰ পূজাৰী আমি আমাৰ পূৰ্বপুৰুষসকলে এয়া ব্যৱহাৰ কৰিছিল আমাৰ এয়া প্ৰাকৃতিক পূৰ্বৰ বস্তুবোৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰা হৈছে এই আমাৰ যেতিয়া থাম্পুঙত যায় আমাৰ পূৰ্বজসকল তেতিয়া এইটো ব্যৱহাৰ কৰিছিলে হা এইটো বিনায়ন ইয়লম্বৰ চাংমায়ু বুলি কয় এইটো এটা বাদ্যযন্ত্ৰ হয় হয় এইটো যেতিয়া আমি ডান্স কৰোঁ নহয় এতিয়া এইটোৱে মানে ব্যৱহাৰ বাদ্যযন্ত্ৰ হয় বজায় হয় হয় বাদ্য হয় এইটো চং বুলি কয় পমি বুলি কয় আমাৰ ভাষাত আৰু এইটো মানে এতিয়া যেতিয়া আমি নাচা সময়তে ইউজ কৰা এইটো চৌৰি গাড়ীৰ নেজ আৰু উত্তৰ পূবৰ ছিকিম আৰু অৰুণাচল আৰু পাহাৰীয়া ৰাজ্য যি আছে পাহাৰীয়া ৰাজ্য ঠাণ্ডা হিমালয় দেশতহে এইটো পোৱা যায় আচ্ছা আমাৰ ইয়াতে পোৱা নাযায় আৰু এয়া হৈছে আৰু 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 এয়া কি থৈছে আপুনি এইটো চেণ্ডাৰে প্ৰতীক হয় ৰাই ভাষাত চেণ্ডা বুলি কোৱা হয় ডক হয় আমাৰ যেতিয়া পিতৃ পূজন হয় তেতিয়া এই বস্তুটো লগাব লাগিব থানত এইটো গুলেলি বুলি কোৱা হয় বুলি কোৱা হয় ন গুলেলি ভেটালি ইয়াতে কাণ নহয় ইয়াতে শিলগুটি মৰা হয় শিলগুটি মৰা হয় এটা আচৰিত বস্তু আৰু কেইটামান বস্তু আছে এয়া ৱাবুক পেৰেংগ বুলি কোৱা হয় ৱাবুক বুলিও কোৱা হয় এইটো আমাৰ যেতিয়া নিজৰ মানুহৰ ঘৰত জোঁৱাই শহুৰ বুঢ়া ঘৰত যাওঁতে প্ৰাইজ লৈ যোৱা হয় হয় ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুক অলপ ভিতৰলৈ আহিবলৈ যত্ন কৰিম ইয়াতে কিছুমান সাজ বনোৱা হৈছে সাজ তেওঁলোকে কেনেকৈ প্ৰস্তুত কৰে তেওঁলোকে ইয়াতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে কিৰাত ৰাইজসকলৰ যি পৰম্পৰাগত সাজ সেই সাজ আচলতে কেনেকৈ প্ৰস্তুত কৰা হয় এনেদৰে ইয়াক দেখুৱাবলৈ যত্ন কৰিছে আৰু বিক্ৰীও কৰি আছে মানুহে লৈও আছে এইটোত কোনো ধৰণৰ এতিয়া চাওক আজিৰ যুগত এনেকুৱা বস্তু পেয় পদাৰ্থ লৈ মানুহৰ বৰ ক্ষতি হৈছে কিন্তু কিৰাতসকলে যেতিয়া প্ৰকৃতিভাৱে ক্ষুদ্ৰভাৱে যিটো বনায় এইটো কোনো ধৰণৰ ক্ষতি নাই ইয়াত কোনো ধৰণৰ কেমিকেলিছ বস্তু নাই নকলি বস্তু নাই ক্ষতি নকৰে বৰঞ্চ এই বস্তুটো খুব প্ৰিয় আমাৰ আদৰৰ আমাৰ যেতিয়াই নিজৰ মানুহ ইষ্ট কুটুম আহিব তেতিয়াই এই বস্তুৰ দ্বাৰা আমি স্বাগত কৰা হয় আপ্যায়ন আপোনালোকে এনেদৰে কৰে আৰু এয়া কি এয়া এইটো আমাৰ এই কেনিমা বুলি কয় আৰু যিটো আমাক লাগে ইয়াক আমি কেনিমা বুলি কয় সকলো বস্তু আমাৰ ইয়াতে দিয়া হয় যেনে চিকাৰ তিকাৰ আহিলেও আমাৰ ইয়াতে ৰখা আৰু এয়া আছিল কিৰাত ৰাই সম্প্ৰদায়ৰ লোকসকল আৰু কিৰাত ৰাই সম্প্ৰদায়ৰ লোকসকলে আচলতে কেনেকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰে কেনেকৈ তেওঁলোকৰ সংস্কৃতি কি কলা সংস্কৃতি কি তেওঁলোকে দেখুৱাবলৈ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে